এই মানে একদম সাইডত আৰু এইটো বগা চিনটো আছে ন তাৰ এনেকৈ সাইডত আহি মানে খুন্দিয়া মানে নাৰিকলৰ 20 ফুটমান হ'ব পাৰে আৰু উৰি আহিছে মানুহজনী। তাৰপিছত কলহটো পানী ল'বলৈ আহিছিলে, মানে এইফালে গোটেই পানী শুকাই গৈছেতো, তাৰ কাৰণে কলহত মানে এইফালে পানী ল'বলৈ আহিছিলে। তাৰপিছতে মানুহজনী মানে এতিয়া টোপনি খুটি আছিলে চাগে, ক'ৰবাত আহি আছিলে নাজানো। তাৰপিছত আহি বিৰাট পৰি আছে গাড়ীখন, মানুহজন তাত স্পট ডেড হৈ আছে। মানে এইখিনি গোটেই ডিঙিখিনি ভাঙি গৈছে ন, উৰি আছে যে পিছফালৰ পৰা খুন্দাইছে পানী লৈ আহি থাকোঁতে। তাৰপিছত আহি চালোঁ আৰু মানুহটো স্পট ডেড আৰু ৰঞ্জিতা বড়ো, দেওশালে পৰে আমাৰ এইখিনি, দেওশাল মাছগাঁও বুলি কয় আৰু। ঘৰ এতিয়া কোনো নাই, ল'ৰা বাচ্ছা এটা আছে সৰু, তোৰ 12 বছৰমান হ'ব নেকি। হা গিৰেক কেৰেলাত কাম কৰি আছে। এতিয়া খবৰ দিয়া হৈছে, আহিব বৰ্তমান। এই মানে একদম চাইডত আৰু এইটো বগা চিনটো আছে ন তাৰ এনেকৈ চাইডত আহি মানে খুন্দিয়া মানে নাৰিকলৰ 20 ফুটমান হ'ব পাৰে আৰু উৰি আহিছে মানুহজনী। তাৰপিছত কলহটো পানী ল'বলৈ আহিছিলে, মানে এইফালে গোটেই পানী শুকাই গৈছেতো, তাৰ কাৰণে কলহত মানে এইফালে পানী ল'বলৈ আহিছিলে। তাৰপিছতে মানুহজনী মানে এতিয়া টোপনি খুটি আছিলে চাগে, ক'ৰবাত আহি আছিলে নাজানো। তাৰপিছত আহি বিৰাট পৰি আছে গাড়ীখন, মানুহজন তাত স্পট ডেড হৈ আছে। মানে এইখিনি গোটেই ডিঙিখিনি ভাঙি গৈছে ন, উৰি আছে যে পিছফালৰ পৰা খুন্দাইছে পানী লৈ আহি থাকোঁতে। তাৰপিছত আহি চালোঁ আৰু মানুহটো স্পট ডেড আৰু ৰঞ্জিতা বড়ো, দেওশালে পৰে আমাৰ এইখিনি, দেওশাল মাছগাঁও বুলি কয় আৰু। ঘৰ এতিয়া কোনো নাই, ল'ৰা বাচ্ছা এটা আছে সৰু, তোৰ 12 বছৰমান হ'ব নেকি। হা গিৰেক কেৰেলাত কাম কৰি আছে। এতিয়া খবৰ দিয়া হৈছে, আহিব বৰ্তমান। এই মানে একদম চাইডত আৰু এইটো বগা চিনটো আছে ন তাৰ এনেকৈ চাইডত আহি মানে খুন্দিয়া মানে নাৰিকলৰ 20 ফুটমান হ'ব পাৰে আৰু উৰি আহিছে মানুহজনী। তাৰপিছত কলহটো পানী ল'বলৈ আহিছিলে, মানে এইফালে গোটেই পানী শুকাই গৈছেতো, তাৰ কাৰণে কলহত মানে এইফালে পানী ল'বলৈ আহিছিলে। তাৰপিছতে মানুহজনী মানে এতিয়া টোপনি খুটি আছিলে চাগে, ক'ৰবাত আহি আছিলে নাজানো। তাৰপিছত আহি বিৰাট পৰি আছে গাড়ীখন, মানুহজন তাত স্পট ডেড হৈ আছে। মানে এইখিনি গোটেই ডিঙিখিনি ভাঙি গৈছে ন, উৰি আছে যে পিছফালৰ পৰা খুন্দাইছে পানী লৈ আহি থাকোঁতে। তাৰপিছত আহি চালোঁ আৰু মানুহটো স্পট ডেড আৰু ৰঞ্জিতা বড়ো, দেওশালে পৰে আমাৰ এইখিনি, দেওশাল মাছগাঁও বুলি কয় আৰু। ঘৰ এতিয়া কোনো নাই, ল'ৰা বাচ্ছা এটা আছে সৰু, তোৰ 12 বছৰমান হ'ব নেকি। হা গিৰেক কেৰেলাত কাম কৰি আছে। এতিয়া খবৰ দিয়া হৈছে, আহিব বৰ্তমান। এই মানে একদম চাইডত আৰু এইটো বগা চিনটো আছে ন তাৰ এনেকৈ চাইডত আহি মানে খুন্দিয়া মানে নাৰিকলৰ 20 ফুটমান হ'ব পাৰে আৰু উৰি আহিছে মানুহজনী। তাৰপিছত কলহটো পানী ল'বলৈ আহিছিলে, মানে এইফালে গোটেই পানী শুকাই গৈছেতো, তাৰ কাৰণে কলহত মানে এইফালে পানী ল'বলৈ আহিছিলে। তাৰপিছতে মানুহজনী মানে এতিয়া টোপনি খুটি আছিলে চাগে, ক'ৰবাত আহি আছিলে নাজানো। তাৰপিছত আহি বিৰাট পৰি আছে গাড়ীখন, মানুহজন তাত স্পট ডেড হৈ আছে। মানে এইখিনি গোটেই ডিঙিখিনি ভাঙি গৈছে ন, উৰি আছে যে পিছফালৰ পৰা খুন্দাইছে পানী লৈ আহি থাকোঁতে। তাৰপিছত আহি চালোঁ আৰু মানুহটো স্পট ডেড আৰু ৰঞ্জিতা বড়ো, দেওশালে পৰে আমাৰ এইখিনি, দেওশাল মাছগাঁও বুলি কয় আৰু। ঘৰ এতিয়া কোনো নাই, ল'ৰা বাচ্ছা এটা আছে সৰু, তোৰ 12 বছৰমান হ'ব নেকি। হা গিৰেক কেৰেলাত কাম কৰি আছে। এতিয়া খবৰ দিয়া হৈছে, আহিব বৰ্তমান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।